আমাৰ সৈতে উপস্থিত আছে বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাস ডাঙৰীয়া। তেখেতক পোনপ্ৰথমে অসম বিধানসভা লাইভৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো। বিধায়ক নিৰ্বাচিত হৈ আহি অসম বিধানসভালৈ আহিছে। তেখেতৰ বিশ্বনাথ সমষ্টিটোক লৈ তেখেতৰ কি পৰিকল্পনা আছে আমি জানিব পাৰিম। প্ৰথমতে কেনেকুৱা অনুভৱ? ৰাইজৰ অকুণ্ঠ মৰম আশীৰ্বাদ পাবলৈ সক্ষম হোৱাটো জীৱনৰ এক সাৰ্থক আৰু স্মৰণীয় মুহূৰ্ত। এগৰাকী প্ৰতিনিধি হোৱাটো সঁচাকৈ সৌভাগ্য, যিহেতু ৰাইজৰ আৱেগ অনুভূতি, ৰাইজৰ সমস্যা আৰু ৰাইজে যিহেতু নিজৰ পৰিয়ালৰ সদস্য হিচাপে আমাক গ্ৰহণ কৰি লয়, মই বিশ্বনাথবাসী ৰাইজৰ সকলো জনসাধাৰণৰ পৰিয়ালৰ এজন সদস্য হ'বলৈ পোৱাটো মই ভাবিছোঁ জীৱনত সকলোতকৈ ডাঙৰ এক মুহূৰ্ত। মই আশা কৰিম অনাগত দিনত তেওঁলোকৰ যি ধৰণে মৰম আদৰ পাইছোঁ সেইখিনি যাতে ধৰি ৰাখিবলৈ চেষ্টা কৰিম। যিখিনি আশাৰে তেওঁলোকে মোক প্ৰতিনিধিত্ব প্ৰদান কৰিছে সেই প্ৰতিনিধিত্ব যাতে মই নিষ্ঠা সহকাৰে পালন কৰিব পাৰোঁ, তাৰ কাৰণে মই সদায় সচেতন থাকিম, সজাগ থাকিম আৰু তাৰ বাবে দায়িত্ব পালন কৰিবৰ কাৰণে সকলো প্ৰকাৰৰ যি পৰিশ্ৰম কষ্টৰ প্ৰয়োজন হ'ব সদায় কৰি যাবলৈ চেষ্টা কৰি যাম। আজি এটা বহু প্ৰত্যাশিত দিন, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে যেনেদৰে কৈছিল যে প্ৰথম তেওঁ বিধানসভালৈ আহিলে প্ৰথমতেই ইউনিফৰ্ম চিভিল কোড যিখন বিল তেখেতে আনিব, আৰু আজি এই যিখন ইউনিফৰ্ম চিভিল কোড বিলখন আজি উত্থাপন কৰা হৈছে। কি ক'ব এই বিলখনক লৈ? কোনখিনি মানুহ এই বিলখনৰ পৰা লাভৱান হ'ব বুলি ভাবে? চাওক, মোৰ বাবে ঐতিহাসিক মুহূৰ্ত। আমি ষষ্ঠদশ বিধানসভাত যিহেতু বিধায়ক সদস্য হিচাপে ইয়াত সুযোগ পাইছিলোঁ, আৰু সেই মুহূৰ্ততে অসমৰ দূৰদৰ্শী স্বপ্নদ্ৰষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ যি সংকল্পৰ বাস্তৱ ৰূপত আমি অংশগ্ৰহণ কৰাৰ সৌভাগ্য হ'ল। কাৰণ ইউনিফৰ্ম চিভিল কোড বহু প্ৰত্যাশিত এখন আইন, যি খুব প্ৰয়োজন আছিলে অসমৰ দৰে ৰাজ্যত। সমগ্ৰ ভাৰততে ইয়াৰ প্ৰয়োজনীয়তা আছে। কাৰণ চাওক, আমি যেতিয়ালৈকে সকলো নাৰীক সম অধিকাৰ আমি নিদিম, সকলোৰ বাবে সমান আইনৰে দ্বাৰা যদি পৰিচালিত ৰাজ্যখন নহ'ব, তেতিয়াহ'লে কোনোবা নহয় কোনোবা জেগাত অন্যায় পাব। এগৰাকী মহিলাই যেতিয়া এটা সম্প্ৰদায়ত বিশেষ জনগোষ্ঠীত বা কোনোবা এটা জেগাত জন্ম হয়, তেখেতে সেই ন্যায়টো নাপায়। আপুনি চাব পাৰে, যদি আমি তুলনা কৰি চাওঁ, আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত যদি এতিয়াও বহুবিবাহ পৰিচালিত হৈ থাকে, যদি বায়'গেমি চলি থাকে, পলিগেমি চলি থাকে, এইটো কেনেকৈ গ্ৰহণ কৰা হ'ব পাৰিব? আমি যিহেতু মনোগেমিক মানি লৈছোঁ, তো আমি সেইটোক সকলোৱে পালন কৰাটো প্ৰয়োজন আছে। এতিয়া এগৰাকী মহিলাই, এগৰাকী নিজৰ কন্যাই নিজৰ অধিকাৰ পাব নাই। পিতৃ মাতৃৰ পৈতৃক সম্পত্তিৰ ওপৰত অধিকাৰ কি পাব? ডিভৰ্চৰ ক্ষেত্ৰত তেওঁৰ ক্ষেত্ৰত কি পাব? এই গোটেই কথাখিনি খুব প্ৰয়োজন। যেতিয়া নাৰীক আমি শক্তিশালী কৰিম, সবল কৰিম, আৰু নাৰীক শক্তিশালী কৰি যেতিয়া সমাজ নিৰ্মাণ কৰিম, সমাজ সমৃদ্ধ হ'ব, ৰাজ্য সমৃদ্ধ হ'ব। আজি UCC আমি ভাৰতবৰ্ষৰ যদি অন্যান্য ৰাষ্ট্ৰসমূহৰ লগত তুলনা কৰোঁ, সকলোতে এইটো এটা মনত এটা ভাৱ আছিলে, কিন্তু অন্যান্য ৰাষ্ট্ৰসমূহে যেতিয়া সমান অধিকাৰ সকলোৰে কৰি দিলে, সেই ৰাষ্ট্ৰসমূহৰ কিমান উন্নতি হৈছে আমি অনুভৱ কৰিছোঁ। যেতিয়া মহিলাক আমি অধিকাৰ দিয়া আৰম্ভ কৰিলোঁ, আজি মহিলাই যেতিয়া নেতৃত্ব লোৱা আৰম্ভ হ'ল, আমি নিজে সমাজত প্ৰত্যক্ষ কৰিছোঁ যে সমাজৰ কি ধৰণৰ পৰিৱৰ্তন হৈছে। আজি অসমত যদি আমি চাওঁ, যেতিয়া মহিলাই পঞ্চায়তৰ নেতৃত্ব লৈছে, যেতিয়া অৰ্থনৈতিক উন্নয়নৰ নেতৃত্ব লৈছে, বিভিন্ন সমাজৰ বিভিন্ন ক্ষেত্ৰত যেতিয়া নেতৃত্ব লৈছে, আমি দেখিছোঁ কিমান সুন্দৰভাৱে তেওঁলোকে সমাজখনক আগবঢ়াব পাৰিছে। তো সেইবাবে মই ভাবোঁ, যিহেতু এটা খুব গুৰুত্বপূৰ্ণ বিষয়, আৰু এইটো এটা পাৰ্চনেল ল' বুলি ক'ব পৰা যায়, ব্যক্তি এগৰাকীৰ বাবে যি আইন, মই ভাবোঁ নিশ্চিতভাৱে UCCয়ে অসমৰ সমাজ জীৱনক ভৱিষ্যতে আগবঢ়াই লৈ যোৱাত এক মুখ্য ভূমিকা পালন কৰিব, ন্যায় প্ৰদান কৰিব মহিলাসকলক, আৰু মহিলাসকলক আগবঢ়োৱাৰ ক্ষেত্ৰত এই আইনখনে আৰু আজিৰ দিনটোত নিশ্চিতভাৱে ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হ'ব বুলি মই আশা কৰিছোঁ। হয়, আৰু অজন্তা নেওগ বাইদেৱে আজিৰ দিনটোতে যি 33% মহিলাৰ বাবে বিধানসভাৰ লোকসভাত যি সংৰক্ষণৰ কথাটো ওলাই আছিলে, আৰু লোকসভাত এইটো বিৰোধিতা কৰিছিল কাৰণে স্থগিত হৈ আছে। এই প্ৰস্তাৱটো যিহেতু অজন্তা নেওগ বাইদেৱে আজি আনিব, এই যি মহিলাসকলৰ বাবে বিধানসভাৰ লোকসভাৰ যি 33% সংৰক্ষণ, এই সংৰক্ষণৰ যোগেদি মহিলাসকল কেনেদৰে তেওঁলোকে বিধানসভাত
লোকসভাত তেওঁলোকে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে কেনেদৰে আগবাঢ়ি আহিব বুলি ভাবে এই 33% সংৰক্ষণৰ যোগেদি? চাওক, মোৰ বাবে সৌভাগ্য আছিলে যেতিয়া নাৰী বন্ধন অধিনিয়ম এখন প্ৰথম আনিছিলে মোদী ডাঙৰীয়াই, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, সেই সময়ত সেই বিলখনত মই ভোট দিয়াৰ সৌভাগ্য পাইছিলোঁ আৰু সেই অধিনিয়ম আহিছিলে। কিন্তু যেতিয়া সংৰক্ষণৰ বিষয় আহিলে আৰু যি সময়ত যেতিয়া বিৰোধী দলসমূহে তাক বিৰোধিতা কৰিলে, ই ভাৰতবৰ্ষৰ বাবে দুৰ্ভাগ্যজনক। কাৰণ আমি পঞ্চায়তৰ ক্ষেত্ৰত দেখিছোঁ 50% আমি সংৰক্ষণ কৰিছোঁ আৰু পঞ্চায়তসমূহত মহিলাসকলৰ যি অংশগ্ৰহণে নিশ্চিতভাৱে সমাজ ব্যৱস্থাটো পৰিৱৰ্তন কৰিছে। মহিলাসকলৰ উত্তৰণত আমি যেতিয়ালৈকে 50% আমাৰ মহিলা আছে, 50% মহিলা থকা অৱস্থাত আমি যেতিয়ালৈকে মহিলাক তেওঁলোকৰ অধিকাৰ নিদিম, তেওঁলোকে নেতৃত্ব ল'ব পৰা তেওঁলোকক সুযোগ নিদিম, তেওঁলোকক ডিচিশ্যন মেকিঙত পাৰ্টিচিপেট নকৰোঁ, তেতিয়াহ'লে সমাজ আগবাঢ়িব নোৱাৰে। সেইকাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বিষয় অনুভৱ কৰিয়ে তেওঁ এই আইনখন আনিব বিচাৰিছিলে, কিন্তু যি কি নহওক আইনখন আনিব নোৱাৰিলে। কিন্তু তেওঁ সংকল্প গ্ৰহণ কৰিছে যে পৰৱৰ্তী পৰ্যায়ত আমি এই আইনখনক বাস্তৱ ৰূপ কৰোৱাব। আৰু যিহেতু সেই আইনখনৰ সম্পৰ্কে প্ৰতিগৰাকী নাৰীয়ে সজাগ আৰু সচেতন, নিশ্চিতভাৱে এই বিষয়ে অসম বিধানসভাতো চৰ্চা হোৱাটো প্ৰয়োজন। তো যেতিয়া বিধানসভাত এই বিষয়ে মাননীয় মন্ত্ৰী অজন্তা নেওগ বাইদেৱে যেতিয়া উপস্থাপন কৰিব, সকলোৱে অংশগ্ৰহণ কৰিব, সকলোৱে নিজৰ মতামত দিব পাৰিব আৰু এইটোৱে নিশ্চয় সমাজখনত এক সজাগতা সৃষ্টি কৰিব, কিয় আমাক মহিলা এগৰাকীক সংৰক্ষণৰ প্ৰয়োজন আৰু তেখেত মহিলাসকলক আগবঢ়াবলৈ এনেকৈ আমাক বিভিন্ন আইনৰ প্ৰয়োজন আছে, য'ত মহিলাসকলে নিজে নিৰাপত্তা, সুৰক্ষিত আৰু ভৱিষ্যতে নিজকে নিজে নেতৃত্ব দি বা সমাজক নেতৃত্ব দি আগবাঢ়িব পাৰিব। মানে দুৰ্বল মহিলা নহয়, শক্তিশালী। আমি যিহেতু মা দুৰ্গাক পূজা কৰোঁ, আমি যেতিয়া দেৱী সৰস্বতীক আমি জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে পূজা কৰোঁ, আমি যিহেতু মা লক্ষ্মীক ধন ঐশ্বৰ্যৰ দেৱী হিচাপে আমি পূজা কৰোঁ, তো আমি সেই পৰম্পৰাক বিশ্বাস কৰা আমি সনাতনী সংস্কাৰী আমি সমাজ। তো আমাৰ সমাজক যিহেতু দেৱীক আমি আগস্থান দিওঁ, তেনেকৈ সমাজতো আমি মহিলাক যদি আগস্থান দিব পাৰোঁ, সমাজখন সমৃদ্ধ হ'ব। আৰু আমাৰ বিশ্বাস নিশ্চিতভাৱে আমাৰ নেতৃত্বই এটা নহয় এটা দিনত এই আইনখন বলবদ্ধ ৰূপায়ণ কৰিব পাৰিব আৰু মহিলাসকলে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব বুলি মই আশা কৰিছোঁ।